খালি আপোনালোকে দয়া কৰি ভিডিঅ'ৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক, ড্ৰেইনটো ক্লিয়াৰ কৰি দিয়ক, তেনেহ'লে মানুহসকলে যাতে সহজ সৰলভাৱে জীয়াই থাকিব পাৰে। চুলার ভিতরে পানি আমরা রাইন্দা মেরে খাই গড়ৰ ভিতৰৰ আমাৰ হুজাই জিলাৰ বৰপুখুৰীৰ ভূঞাপতি মানুহৰ পৰিৱেশ, এই যিসকল মানুহ বৰ্তমান বানাক্ৰান্তৰ নিচিনা পৰিৱেশ হৈ গৈছে আমাৰ ইয়াত, কোনো মানুহে এতিয়ালৈকে খবৰ ল'বলৈ অহা নাই। আৰু এই জনসাধাৰণৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি আছো। এই ঘৰৰ ভিতৰত পৰিৱেশ এনেকুৱা, ঘৰৰ ভিতৰত পানী সোমাই গৈছে, ভিতৰত পানী সোমাই গৈছে। এই মানুহসকলে কেনেকে জীৱন যাপন কৰিব? আপোনালোকে এবাৰ চিন্তা কৰক কথাটো। মানুহৰ ওচৰত পানী আহিলে, এই চোতালত পানী আহিলে এনেকুৱা কণ্ডিশ্যন হৈ যায়। আৰু ভিতৰত চাক তলফালে দেখুৱাই দিয়ক, তলত কেনেকুৱা পৰিৱেশ হৈ গৈছে, ঘৰৰ ভিতৰত পানী সোমাই গৈছে। ইয়াৰ ভিতৰত আপনারা কি করবেন তেনেহলে এই জলের জন্য? আমরা পানি কমন লাগে, আমরা পানি যাইতো, আমরা রাস্তা ক্লিয়ার হইছে। পানি নালাটা ক্লিয়ার করে দিতে লাগে, পানি কমতে লাগে, আমরা ঘরের অসুবিধা খাওয়াবো কিছু নাই, আমরা ঘরের ভিতরে রান্না বাড়া নাই, পানির জ্বালা। এই সকল স্থানে যিসকল মানুহ আছে তেখেতসকলৰ এটাই দাবী, তেখেতসকলে খাদ্য বিচৰা নাই, টকা পইচা বিচৰা নাই, একো বিচৰা নাই, খালি ড্ৰেইনটো আপোনালোকে ক্লিয়াৰ কৰি দিয়ক যাতে পানীটো তলফালে যাব পাৰে আৰু তেখেতসকলৰ ঘৰটো যাতে শুকান হৈ যায়। এইটোই তেখেতসকলৰ দাবী। আপোনালোকৰ পৰা টকা পইচা বিচৰা নাই, খালি আপোনালোকে দয়া কৰি ভিডিঅ'ৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক, ড্ৰেইনটো ক্লিয়াৰ কৰি দিয়ক, তেনেহ'লে মানুহসকলে যাতে সহজ সৰলভাৱে জীয়াই থাকিব পাৰে। চুলার ভিতরে পানি আমরা রাইন্দা মেরে খাই